নমস্কাৰ সকলোকে মোৰ নাম সঞ্জয় কুমাৰ বায়ন আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি আমাৰ যোনটো ভিডিও টপিক হয় হেতু হল এষ্ট্ৰোলজি আজি মোৰ লগত আছে শ্ৰী পৰাগ শৰ্মা নমস্কাৰ মোৰ নাম শ্ৰী পৰাগ শৰ্মা মই বৰপেটাৰ পৰা আহিছো মই জাতক জাতিকা সকলৰ বিষয়ে জ্যোতিষৰ ওপৰত নিৰ্ভৰ কৰি এই বছৰৰ ফলাফলখিনি মই জনাব বিচাৰিছো তাৰে আগত মই এটা বস্তু খুদিব বিচাৰিছো আপোনাক জ্যোতিষ বিদ্যা যোনটো আমি শুনো বা জ্যোতিষী যোনটো শুনো হেতুৰ বিষয় ভাব প্ৰায়ভাগে সবে জানে কিন্তু এবাৰ আপুনি পুনৰ মানে নতুন কি এবাৰ আৰু বুজাই দিব পাৰিব নেকি মানে জ্যোতিষ বিদ্যা বা জ্যোতিষ কি হয় জ্যোতিষ বিদ্যাটো অতি জটিল বিদ্যা তাক মানে ঠাৰ কৰাটো বিৰাট টান গতিকে সেই বিদ্যাটোৰ ওপৰত নিৰ্ভৰ কৰি আমি যিখিনি কথা কওঁ সেইখিনি জীৱনত মানুহৰ ফলাফলখিনি মিলে বুলি বহুতৰে বিশ্বাস হয় গতিকে মই আজিৰ ভিডিঅ'টোত এইখিনি ক'ব বিচাৰিছোঁ গতিকে ৰাশি হ'ল 12টা এই 12টা ৰাশিৰ ওপৰত নিৰ্ভৰ কৰি মই ক'ব বিচাৰিছোঁ মানুহৰ জীৱনৰ জাতক জাতিকাসকলৰ চাকৰি সম্বন্ধে আৰু বিবাহস্থান সম্বন্ধে ক'ব বিচাৰিছোঁ ঠিক আছে তো আপুনি ক'লে 12টা ৰাশি 12টা ৰাশি আপুনি এবাৰ কৈ দিব পাৰিব নেকি পাৰে মই তাক ৰাশি হ'ল 12টা মেঘ ৰাশি বৃষ ৰাশি মিথুন ৰাশি কৰ্কট ৰাশি সিংহ ৰাশি তুলা ৰাশি বৃশ্চিক ৰাশি ধনু ৰাশি মকৰ ৰাশি কুম্ভ ৰাশি মীন ৰাশি এতিয়া আপুনি যোনটো মোক কথা কৈছিল কি ৰাশিৰ ওপৰত মই অলপ ক'ব বিচাৰিছিলোঁ হেতু আপুনি কওকচোন কেনেকৈ কি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ 2023 ইংৰাজী বৰ্ষৰ ফলমতে কৰ্মপতি শনিৰ প্ৰভাৱত কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায় কিন্তু কাতি মাহৰ পৰা নতুন কৰ্মপ্ৰাপ্তিত বাধা দেখা যায় বিপৰীত লিংগৰ পৰা পূৰ্ণ সমৰ্থনে শান্তিৰে গোটেই বছৰটো পাৰ কৰিব বৃষ ৰাশিৰ বিপৰীত জাতক জাতিকাসকলৰ ব্যৱসায় বাণিজ্যৰ জৰিয়তে জীৱন নিৰ্বাহ কৰিব বিচাৰে শুভ গ্ৰহৰ শুভ দৃষ্টিয়ে সুসম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সপ্তমপতি গ্ৰহ বৃহস্পতিৰ বাবে পুৰণা ব্যক্তিয়ে বিপৰীত লিংগৰ পৰা অশান্তি পোৱা দেখা যায় কিন্তু নতুন ব্যক্তিৰ ক্ষেত্ৰত বিপৰীত লিংগৰ পৰা শুভ ফলে দেখা যায় কৰ্মস্থান অধিক শুভ দেখা যায় কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ পাৰদৰ্শিতা দেখুৱাই কৰ্মজীৱন আৰম্ভ কৰে ব্যৱসায় বাণিজ্যৰ যোগেদি কৰ্মজীৱন সুখী হয় আগনৰ পৰা শুভ যদিও বিপৰীত লিংগৰ পৰা আকৰ্ষক মনোভাৱৰ বাবেই বিলম্ব দেখা যায় সিংহ ৰাশিৰ জাতক জাতিকাসকল বিচক্ষণতা আৰু এৰাই চলা বিধৰ বাবে বিপৰীত লিংগৰ পৰা অশান্তি পোৱা দেখা যায় উদৰ ৰোগৰ জৰিয়তে পুৰণা কৰ্মপতিয়ে লাঞ্ছনা প্ৰবঞ্চনা আৰু কৰ্মপতিয়ে নতুন কৰ্মপতিয়ে কৰ্মপ্ৰাপ্তি পাব কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ অধিক বিশ্লেষণৰ ক্ষমতা আছে কাৰণে গোপনভাৱে ধন সঞ্চয় কৰে আৰু নতুন কৰ্ম সংস্থাপনৰ সুযোগ পাব বিবাহৰ দিশ শুভ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ লজ্জিত ভাৱৰ বাবে ৰোমান্টিক ভাৱৰ সৈতে বিপৰীত লিংগৰ লগত সম্পৰ্ক কৰে যদিও শুভ দেখা যায় পুহ মাঘ মাহৰ পৰা নতুন কৰ্মপ্ৰাপ্তিৰ সুযোগ দেখা যায় বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল প্ৰেমৰ ক্ষেত্ৰত সচেতনভাৱে বৈবাহিক জীৱন সম্পৰ্ক কৰে কৰ্মপতি ৰবিৰ বাবে কৰ্মস্থান উন্নত ও নতুন কৰ্মস্থান প্ৰাপ্তি ঘটে ধনু ৰাশিৰ জাতক জাতিকাসকল বিপৰীত লিংগৰ প্ৰতি অধিক আকৰ্ষিত হোৱা দেখা যায় যদিও মাজে মধ্যে অপযোগ পায় কৰ্মস্থানত উত্থান পতন হোৱা দেখা যায় মকৰ ৰাশিৰ জাতক জাতিকাসকল মুকলি প্ৰেম কৰে বাবে বৈবাহিক সম্বন্ধ কৰিবলৈ বিচাৰে আৰু সংসাৰ চলাওঁতে আউল লাগে কৰ্মপতি শুক্ৰৰ বাবে কৰ্মৰ ক্ষেত্ৰত শুভ ফলদায়ক কুম্ভ ৰাশিৰ জাতক জাতিকাসকল বিপৰীত লিংগৰ প্ৰতি অধিক আকৰ্ষিত কাৰণে অপমানিত লজ্জিত হোৱা দেখা যায় যদিও প্ৰেমৰ ক্ষেত্ৰত শুভ ফল পায়
কৰ্মপতি মংগল বাবে কৰ্মত জটিলতা দেখা যায় যদিও কৰ্মপ্ৰাপ্তি দেখা যায়। মীন ৰাশিৰ জাতক জাতিকাসকল উপযুক্ত বয়সত প্ৰেমৰ সম্পৰ্ক কৰি সুপুৰুষ ব্যক্তিৰ লগত সম্বন্ধ স্থাপন কৰে। কৰ্মপতি ধনু বাবে অধিক চেষ্টাৰ ফলত কৰ্মস্থানত সফল হোৱা দেখা যায়। এইখিনিয়ে তাৰমানে 12টা ৰাশিৰ ফলাফলখিনি মই চমুকৈ উত্তৰ দিলোঁ। আপুনি যোনটো 12টা ৰাশিৰ কথা ক'লে, হয়, এতিয়া প্ৰত্যেকটা ৰাশিৰ গুণটো আপুনি ক'ব পাৰিব নেকি? গুণৰ ক্ষেত্ৰত অলপ যেনেকৈ সিংহ ৰাশি বা গোটেইকেইটা ৰাশিৰে কথা ক'ব। হয়, এতিয়া মেঘ ৰাশিৰ স্বভাৱ অলপ আকৰ্গছ টাইপৰ, আৰু বৃষ ৰাশিৰ মানুহবিলাক তাৰমানে নিজৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায়। যাক ভাল পায় তেওঁক অত্যাধিক ভাল পায়, যাক বেয়া পায় তেওঁক মানে বেয়া পায়। এইটো কোনটো ৰাশি? এইটো বৃষ ৰাশি। বৃষ ৰাশি। হয়। আৰু মিথুন ৰাশিৰ আপোনাৰ সকলোকে মানে ভাল ব্যৱহাৰ কৰে, সকলোকে ভাল পায়, নিজে কিন্তু সময়ত ঠগ খায়। মিথুন ৰাশি। আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকল বা কৰ্মস্থানৰ ক্ষেত্ৰত অলপমান তাৰমানে দৃঢ়তা দেখা যায়। তাৰমানে যি কাম কৰিব নিজে মানে কষ্টৰ চেষ্টাৰ ফলত কৰে, আনৰ চেষ্টাৰ ওপৰত তাৰমানে নিৰ্ভৰ নকৰে, নিজে কষ্ট কৰি টকা পইচা ইনকাম কৰিব। ঠিক তেনেকুৱা বুলি কৈছে। আনৰ টকা পইচাক লোভটো অলপ খুব কম কৰে। এইটো কোনটো ৰাশি? এইটো কৰ্কট ৰাশি। কৰ্কট। হয়। সিংহ ৰাশিৰ লোকসকল তেওঁলোকে তাৰমানে অকলশৰে থাকিব বিচাৰে, বেছি তাৰমানে সংগীটো ভাল নাপায়। যাক ভাল পায় তেওঁৰ লগতে বেছিভাগ থাকে, যাক বেয়া পায় তেওঁৰ পৰা অলপ এৰাই চলা বিধৰ। আৰু তেওঁলোকেও তাৰমানে নিজাকৈ উৎপাদন কৰি স্বাৱলম্বী হোৱাৰ কাৰণে চেষ্টা কৰে। কন্যা ৰাশিৰ লোকসকল গোপনে অৰ্থ সঞ্চয় কৰে, জমা কৰে, কিন্তু কাৰো বহতীয়া হৈ থাকিব নিবিচাৰে। তাৰমানে নিজে নিজৰ ওপৰত মানে চেষ্টা কৰি থাকিব বিচাৰে। কুম্ভটো ক'লে। তুলা ৰাশিৰ লোকসকল চিধাকৈ কথাবিলাক কম কয়। তাৰমানে তেওঁলোকে যিকোনো কথা এবাৰে কয়, দ্বিতীয়বাৰ ক'ব টান পায়। আৰু তেওঁলোকৰ কথাত গুৰুত্ব যদি নকৰে তেতিয়াহ'লে তেওঁলোকে অধিক বেয়া পায়। আৰু সেনেকুৱা ব্যক্তিৰ লগত তেওঁলোকে মনোমালিন্য কৰিব বিচাৰে বুলি ইয়াত দিয়া আছে। তুলা ৰাশি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল তেওঁলোকে প্ৰেমৰ ক্ষেত্ৰত সচেতন বাবে যিজনক ভাল পায় তেওঁ সিজনৰ লগতে বিয়া হ'ব বিচাৰে। ঠিক তেনেকুৱা। কিন্তু তেওঁলোকে চাকৰিৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত নিজা কৰি আগবাঢ়ি যোৱাৰ এটা ৰাস্তা লয়। তাৰমানে কাৰো তলত যাতে থাকিব নিবিচাৰে, সেনেকুৱাকৈ কৰ্মজীৱনটো পাতনি মেলাৰ এটা ৰাস্তা লয়। ধনু ৰাশিৰ জাতক জাতিকাসকল তেওঁলোকে কৰ্ম সংস্থাপন অধিক কষ্ট কৰা দেখা যায়, অধিক কষ্ট কৰে। তাৰে বিনিময়ত তেওঁলোকে তাৰমানে কৰ্মজীৱনটো সুখী হয়, কিন্তু লাঞ্ছিত অপমানিত ঘনে ঘনে পায়। আৰু তেওঁলোকৰ জীৱনৰ বহুখিনি কষ্ট কৰিলেও ইনকাম পাতি কম দেখা যায়, কিন্তু ৰত্ন পিন্ধিলে বা অন্য গ্ৰহৰ প্ৰতিকাৰ কৰিলে তেওঁলোকৰ সেইবিলাক দুখ কাটা যায়। মকৰ ৰাশিৰ জাতক জাতিকাসকল অতি হিচাপী বুলি কৈছে। তেওঁলোকে যধে মধে কথা নকয়, আনে ক'লেও তেওঁলোকে তাৰমানে বেয়া পায়। আৰু তেওঁলোকৰ কৰ্মজীৱনটো অতি দুখৰ জীৱন,
তেওঁলোকে অত্যাধিক কষ্ট কৰে কিন্তু ফলাফলখিনি কমকৈ দেখা যায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল নিজক চিনে আনক নিচিনে, অৰ্থাৎ তেওঁলোকে তাৰমানে নিজে তাৰমানে কেনেকৈ উন্নতি কৰিব বিচাৰে তেওঁলোকৰ সেইটোৱে সদায় চিন্তা হৈ থাকে। আনৰ সুখ দুখৰ প্ৰতি তেওঁলোকে তাৰমানে অলপ কম মনোভাৱ লোৱা দেখা যায় আৰু তেওঁলোকৰ ভৱিষ্যতে উন্নতিও হোৱা দেখা যায়। আৰু মীন ৰাশিৰ জাতক জাতিকাসকল তেওঁলোকে সদায় সচেতনভাৱে বৃদ্ধ বয়সত তেওঁলোকে তাৰমানে অৰ্থ সঞ্চয়টো অলপ বেছি কৰি কৰিব বিচাৰে। গতিকে কিন্তু ডেকাকালটো তেওঁলোকে তাৰমানে অলপ তামচা ফূৰ্তিৰ মাজেৰে জীৱন কটায়, কিন্তু ডেকাকালটো সদায় সচেতন, বৃদ্ধকালটো সদায় সচেতন। সেই গতিকে তেওঁলোকে কেতিয়াও বিপদত নপৰে বুলি ইয়াত দিয়া আছে। এইবিলাক হ'ল গুণ, এই 12টা ৰাশিৰ গুণাগুণটো ইয়াত উল্লেখ কৰা হৈছে। আৰু যোনবিলাক ৰাশিৰ ভাৱক কিবা দোষ চোষ থাকে সেইবিলাক আঙুঠি বা এইবিলাক যে মানে ৰত্ন বুলি যে কয় সেইবিলাক পিন্ধিলে কামত আহেনে? 100 কামত আহে। সেইবিলাক ৰত্ন যদি পিন্ধে 100 কামত আহে, কিন্তু সঠিক দিশত সঠিক বস্তু পিন্ধিব লাগিব, তিহে তাৰমানে কামত আহিব, নহ'লে এনে কামত নাহে আপোনাৰ। গতিকে ইয়াতে মানুহৰ ভাগ থাকে। ভাগটো হ'ল কি, ৰত্ন পিন্ধাৰ ক্ষেত্ৰত তাৰমানে কৰ্মপতি, ভাগ্যপতি, অষ্টমপতি, নৱমপতি, ব্যয়পতি আৰু ধনপতি এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি ৰত্ন পিন্ধিব লাগে। মানে যেনেকৈ তেনেকৈ যি টি পিন্ধি যেনেকৈ তেনেকৈ যি টি পিন্ধিলে তাৰমানে কামত নাহে, উল্টাও লাগিব পাৰে। হয়, তাৰমানে ওলোটাই লাগে। এইবিলাক যে আপোনাৰ যধে মধে পিন্ধিলে ওলোটা লাগে। আৰু কিছুমান ভয়ানক বিপদৰ সন্মুখীন হয়। কিছুমান ৰাশিৰ চন্দ্ৰৰ দুফালে গ্ৰহ নাথাকে, গ্ৰহ নাথাকিলে তাৰমানে সি হয় কেমটুম দোষ হয়। কেমটুম দোষৰ কাৰণেও চুৰ ডকাইত পকেটমাৰ আদিৰ পৰা তাৰমানে সঘনাই হোৱা দেখা যায়। এনেকুৱা কিছুমান থাকে আৰু এইবিলাক গুণাগুণবিলাক থাকে। গতিকে এইবিলাক দোষ ৰত্নৰ জৰিয়তে কাটা যায় বুলি ইয়াত বিশ্বাস হৈছে। গতিকে বহুতে ভাল ফলাফল পাইছে, তেওঁলোকে সুখী জীৱন যাপন কৰিছে। গতিকে জীৱনটো সুখী হোৱাৰ কাৰণে গতিকে ৰত্নৰো প্ৰয়োজন হয়, কবচৰো প্ৰয়োজন হয়, অৰ্থাৎ তাৰমানে গছৰ শিপাও প্ৰয়োজন হয় সময়ত। গছৰ শিপাও প্ৰয়োজন হয়। গছৰ শিপাই দি মানে কিবা দুখ চুখ থাকিলে দোষ থাকিলে কাটিব পাৰে। সেইটো মানে কি আপোনাৰ জ্যোতিষীসকলে দিয়ে মানে কিছুমান নিজেও কৰি ল'ব পাৰে। তাৰমানে যিজন ব্যক্তিয়ে যদি জ্যোতিষীৰ ওচৰত যায়, তেওঁ যদি জ্যোতিষীজনে যদি কয় যে মানুহজনৰ এনেকৈ আপোনাৰ এনেকৈ তাৰমানে সেই আছে, দোষ আছে, গতিকে আপুনি অমুক গছৰ শিপাডাল শোধন কৰি পিন্ধিব, তেতিয়াহ'লে দোষ কাটা যায়। কিন্তু তেওঁ যদি শোধন কৰিব যদি নাজানে, কিন্তু দোষ কাটা নাযায়, তেওঁ পিন্ধিলেও এনেই থাকিব, তাৰমানে কামত নাহে, কিন্তু শোধন কৰিব লাগিব এনেকুৱা। আৰু আপোনাৰ ভাবক যেনেকৈ কিছুমান ষ্ট'ন যে মানে পিন্ধি থাকোঁতে ক্ৰেক হয়, বা বহুতে কয় কি ক্ৰেক হৈ গ'লে আপোনাৰ ৰিষ্টটো কাটা গ'ল, বা হেৰাই গ'লে কিবা ৰিষ্ট কাটা গ'ল, সেইটো কেনে মানে সঁচা হয়নে নে কিবা এইটো আৰু আঙুঠিটো ডুপ্লিকেট নে সেইকাৰণে ক্ৰেক হৈ গ'ল? নহয়, যদি আঙুঠি পিন্ধাৰ পিছত তেওঁ সঠিক উপযুক্ত যদি ৰত্ন পিন্ধাৰ পাছত তেওঁ যদি জীৱনত কিবা এটা ঘটনা ঘটে, ঘটনাটো ঘটলেও তেওঁৰ জীৱনত একো প্ৰভাৱ নপৰে, কাৰণ সেইবিলাক আনে গাত দোষ পাতি লয়। তেওঁৰ জীৱনত যদি ঘটনা ঘটেও আনে তাৰমানে দোষ পাতি লৈ মাথন শুভ ফলখিনি তেওঁক দিবা চেষ্টা কৰে আৰু দিয়েও। আনে মানে ধৰক ফাদাৰ মাদাৰ বা অন্য ব্যক্তিয়ে তাৰমানে গা পাতি লয়, বোলে এখেতৰ গাত দোষ নাই, গতিকে এখেতক কিয় এটেক কৰিব লাগে, এনেকুৱাকৈ তাৰমানে আঁকোৱালি লোৱা দেখা যায়। গতিকে ৰত্নৰ প্ৰভাৱত বা গছৰ শিপাৰ প্ৰভাৱতো মানুহ জীৱন বাচিব পাৰে, এনেকুৱাকৈ আছে আৰু। গতিকে শুভ ফল পাব, গোটেইখিনি ভাল ফলাফল আপোনাৰ ভাল জ্যোতিষীৰ ওপৰত যদি আপুনি বিশ্লেষণ যদি কৰে, তেতিয়াহ'লে
গোটেইখিনি কথা পোহৰলৈ আহোঁতে বেছি সময় নালাগে আপোনাৰ। তাৰমানে আপুনি যদি অধোন্নতি মানুহ এজন উন্নতিৰ পথত যদি যাব লাগে, তেতিয়াহ'লে তেওঁ কিছুমান ৰত্নৰ প্ৰয়োজন হ'ব পাৰে বা গছৰ শিপাৰ প্ৰয়োজন হ'ব পাৰে, নাইবা যাগযজ্ঞৰ প্ৰয়োজনো হ'ব পাৰে। যাগযজ্ঞ বুলি কোৱাৰ লগে লগে নৱগ্ৰহ পূজা, নাৰায়ণ পূজা এনেকুৱাকৈ কিছুমান হয়। যিবিলাকে পূজা পাতল নামানে তেওঁলোকে ধৰক ভাগৱত পাঠ, বিষ্ণু স্মৰণ বা এই কি কয় এইটো আপোনাৰ যুগল গায়ো তেওঁলোকে দোষ গুণ কাটিব পাৰে। মানে ভাবক কিবা কোনোবাৰ যদি কিবা দোষ আছে বা কোনোবাৰ যদি কিবা ৰিষ্ট আছে, আচ্ছা, তো সেইবিলাক মানে কি ৰত্ন বা পূজা চূজাই দি মানে আপুনি সেইটোৰ পৰা বাচি আহিব পাৰে আৰু পাৰোঁ, হয়। আৰু কিছুমান তাৰমানে মানুহৰ ভিঠাৰ দোষো থাকে। ভিঠা মানে বস্তিৰ দোষ, বস্তিত থকা বস্তিৰ দোষো থাকে। সেইবিলাক দোষো তাৰমানে কাটিব পাৰি। থকা বস্তিৰ দোষ যদি থাকে, মানুহ এজনৰ সেইটো ঘৰত তাৰমানে ঘনে ঘনে বিপদ আহি থাকিব পাৰে। মানে থকা বস্তিৰ যদি দোষ থাকে তো নিশ্চয় সেইটো বাস্তুশাস্ত্ৰত পৰি নগ'ল নেকি? বাস্তুশাস্ত্ৰৰ মতেদি নহয়, বাস্তুশাস্ত্ৰৰ সেইদি নহয়। এইটো দোষটো কাটিব লাগে আপোনাৰ বিষ্ণু পূজা কৰি। বিষ্ণু পূজা কৰি দোষ কাটিব পাৰি, বা যুগল গাই দোষ কাটিব পাৰি, নাইবা সেই কৰি নাৰায়ণ পূজা কৰিও দোষ কাটিব পাৰি। এনেকুৱা যুগল মানে আপোনাৰ তাৰমানে নাম প্ৰসংগ বুলি কয় যুগলটো। গতিকে নাম প্ৰসংগ কৰিও তাৰমানে দোষ কাটিব পাৰে। কিন্তু দোষ কটাৰ অলপমান কিটিপ আছে, সেই কিটিপটো তেওঁলোকে নাজানিলে অলপমান দিগদাৰ হয়। তাৰমানে গোটেই ক্লিয়াৰ নহয়। জ্যোতিষীবিলাকৰ সহায় নল'লে তাৰমানে গোটেই ক্লিয়াৰ কাট নহয় আৰু এইবিলাক ক্ষেত্ৰত। কিন্তু কিছু কিছু দোষ কটা যায়। এনে মই এটা অলপ বেলেগ টপিকত সুধিম, আপোনাৰ বাস্তু আপোনাৰ আইডিয়া আছে নে বাস্তুৰ? বাস্তুৰ এইটো আইডিয়া আছে আপোনাৰ। আইডিয়াটো হ'ল কি, আপোনাৰ ধৰক ঘৰৰ পূব দিশে থাপনা পাতিব লাগে, দক্ষিণ দিশ নাইবা পূব দিশে ৰান্ধনী ঘৰ আৰু পঢ়াৰ ৰুম বনাব লাগে, মানে পঢ়া টেবুল ৰাখিব লাগে। মানুহ সদায় বায়ুকোণৰ ফালে মূল মানুহজন থাকিব লাগে, অৰ্থাৎ শুব লাগে বায়ুকোণৰ দিশে। বায়ুকোণৰ যিটো ৰুম থাকে সেইটো মূল মানুহজন থাকিব লাগে। বায়ুকোণটো হ'ল কি, উত্তৰ পশ্চিম কোণা। উত্তৰ পশ্চিম কোণা যিটো থাকে সেইটো কোণাত তাৰমানে মূল মানুহজন, ঘৰৰ মূল মানুহজন থাকিব লাগে। ঘৰৰ মূল মানুহজন সেইটো ব্যক্তিত যদি থাকে, তেতিয়াহ'লে সেই কোণাটোত যদি থাকে, তেতিয়াহ'লে জীৱনত তাৰমানে আন মানুহবিলাক, ঘৰৰ আন মানুহৰ ক্ষেত্ৰত অসুবিধা নহয়, সদায় শুভ ফল পাই থাকিব। তাৰমানে তেওঁৱে আচল মূল মানুহটো, তেওঁৱে ঘৰৰ ইনকাম কৰে, তেওঁ গোটেই ঘৰখন চলায়। গতিকে তেওঁৰ পৰাই গোটেইখিনি ইনকামটো তেওঁ ভালে থাকিলেহে মানে আনবিলাকে সুখত থাকিব পাৰিব। এইটোৱে কথা। আৰু এই আপোনাৰ পায়খানা বাথৰুমৰ সেইটো দেখুৱাইছে, সেইটো আপোনাৰ দেখাইছে তাৰমানে এই উত্তৰ দিশে তাৰমানে লেট্ৰিন বাথৰুম কৰি ৰাখিব লাগে বুলি দিয়া আছে। উত্তৰ দিশে, কিছুমানৰ দক্ষিণ দিশেও থাকে। সেইবিলাক একো নহয়। আজিকালি বাস্তুশাস্ত্ৰটো নতুন কৰি ওলাইছে, আগৰ দিনতো মানে যধে মধে কৰিছিল। গতিকে আজিকালি নিয়মত যিটো বাস্তুশাস্ত্ৰ দিয়া আছে সেইটো মতেদি কৰিলে হ'ব। মানে ঘৰ বনাওঁতে আপোনাৰ বাস্তুশাস্ত্ৰটো চোৱাটো ভাল বুলি আজিকালি বিশ্বাস হৈছে বহুত মানুহৰ বিশ্বাস হৈছে। কিন্তু মই এটা কথা কওঁ, পঢ়া টেবুল অৰ্থাৎ লেখা পঢ়া টেবুলখন সদায় উত্তৰ আৰু দক্ষিণমুখা হ'ব লাগে, পূব আৰু দক্ষিণমুখা হ'ব লাগে। আৰু লেট্ৰিনবিলাক সদায় উত্তৰমুখা হ'ব লাগে, আৰু মূল মন্দিৰটো পূবমুখা হ'ব লাগে, অৰ্থাৎ যিটো থাপনাখন পূবমুখা হ'ব লাগে। আৰু থাপনাত এজনত কৰি দুজন তাৰমানে ব্যক্তিৰ ফটো অৰ্থাৎ গোসাঁইৰ ফটো ৰাখিব নালাগে। মানে এজন ব্যক্তিৰে ফটো ৰাখিব লাগে, যাই যিজনক মানে ভাল পায়, ভক্তি কৰে। ধৰক যাই কৃষ্ণক ভাল পায়, কৃষ্ণৰ ফটো ৰাখিল। যাই লক্ষ্মীনাৰায়ণ ভাল পায়, একেলগে ৰাখিল। কিন্তু বেলেগ বেলেগ মূৰ্তি ৰাখিব নালাগে। মানে যদি ভাবক শিৱ ভগৱানৰ আছে, হনুমান ভগৱানৰ আছে,
সেইটো ৰাখিলে ৰাখিব পাৰে, কিন্তু প্ৰথমতে যাক স্থাপন কৰিছিল, প্ৰথম তাৰমানে গোসাঁইক যিটো স্থাপন কৰিছিল তেওঁকে সদায় আৰাধনা কৰি থাকিব লাগে। বাকীবিলাকক এনে আৰাধনা কৰি দিলেই হ'ব, বাকীবিলাকে তেওঁলোকে এনেই পাই যাব, কিন্তু প্ৰথম যিজনক স্থাপনা কৰিছিল তেওঁকহে মানে আৰাধনা প্ৰথম কৰি থাকিব লাগে। তিহে তাৰমানে মানুহৰ সুখী হয়। তাৰ ধৰক পূজা পাতল নামানে, সিহঁতে নাম প্ৰসংগ কৰি ভাল পায় বা কীৰ্তন ঘৰত যাই ভাল পায়, কিন্তু সেৱা কৰাৰ বহুত নীতি নিয়ম আছে। সেৱা কৰা নীতি নিয়মৰ ওপৰত বহুত দুখ কাটা যায়। যেনেকৈ ধৰক আপোনাৰ কীৰ্তন ঘৰত যদি মানুহ এজন যদি ভক্তিভাৱে যদি প্ৰৱেশ কৰে, কীৰ্তন ঘৰত মেইন দালানত তাৰমানে নুঠতে তেওঁক 3বাৰ সেই দালানটোৰ ফালে মুখ কৰি তাৰমানে সেৱা কৰিব লাগে। প্ৰথম ৰাস্তাৰ পৰাই প্ৰথম তাৰমানে 3বাৰ সেৱা কৰিব লাগে। সেৱা কৰি জয় বিজয়ক সেৱা কৰিব লাগে, অৰ্থাৎ দুৱাৰমুখ দুটাত তাৰমানে খুঁটা দুটাত সেৱা কৰিব লাগে, দূৰৰ পৰাই সেৱা কৰিব লাগে। তাৰপিছত তেওঁ প্ৰৱেশ কৰিব লাগে। প্ৰৱেশ কৰি যেতিয়া ভিতৰত সোমাব তেতিয়া তেওঁ য'তে ইচ্ছা ত'তে সেৱা কৰিলেও হ'ব। তেওঁ মূল মন্দিৰত যদি সেৱা কৰে বা তেওঁ যদি ধৰক কিছুমান ব্যক্তি আছে তাৰমানে কীৰ্তন ঘৰত কাম কৰা ব্যক্তিক আগতে সেৱা কৰে, দেখাৰ লগে লগে তেওঁকো কৰিলে ভগৱান শ্ৰীকৃষ্ণকে পাব, যাকে কৰিলেও তেওঁ পাব। কিন্তু আৰম্ভণিৰ কামটো ভাল হ'ব লাগে। আৰম্ভণিৰ কামটো ভাল হ'লে তেওঁৰ জীৱনত বহুত দুখ কাটা যায়। কিন্তু কিছুমানে তাৰমানে ডাইৰেক্ট সোমায়, তাৰমানে এনেই ইয়াৰ সেৱা কৰিলে সোমালা, সেইটো নহয়, অলপমান দেৰি কৰিব লাগে। প্ৰথম নিয়মটো অলপ দেৰি কৰিব লাগে, তাৰপাছত আপুনি সোমালে আপোনাক বাধা নাই। তাৰমানে জয় বিজয় আপোনাক ৰাস্তাটো দি দিব। ৰাস্তাটো যেতিয়া এৰি দিব, ৰাস্তাটো এৰি দিয়াৰ লগে লগে আপুনি য'তে ইচ্ছা ত'তে সেৱা কৰিলে আপুনি ফলাফলটো পাই যাব। এইটো নিয়ম তাৰমানে। আৰু কিছুমানে তাৰমানে মন্দিৰত সেৱা কৰে, যেনে হনুমান মন্দিৰ, অন্যান্য মন্দিৰ, কিছুমান শনি মন্দিৰ কিছুমানে সেৱা কৰে। শনি মন্দিৰত যদি সেৱা যদি কৰে, শনি মন্দিৰত গধূলি টাইমত সেৱা কৰিব লাগে, 3 বজাৰ পৰা 4 বজাৰ ভিতৰত। 3 বজাৰ পৰা 4 বজাৰ ভিতৰত, কিন্তু কোনো ধৰণৰ কথা প্ৰৱেশ নকৰাকৈ, তাৰমানে মুখৰ পৰা কোনো বাক্য নোলোৱাকৈ এনেই সেৱা কৰি থৈ আহিব লাগে। আৰু হনুমান মন্দিৰত কিন্তু সকলো কথা প্ৰৱেশ কৰিব, কথা ক'ব পাৰি। আৰু তেওঁকো মঙলবাৰে গধূলি সেৱা কৰিলে ফলাফলটো ভাল পায়। গধূলি মানে কি? গধূলি 3:10 পিছৰ পৰা পুৱা ৰাতি 3:10 ভিতৰত সেৱা, যিকোনো সময়ত সেৱা যদি কৰে, কিছুমানে যিয়ে যাব নোৱাৰে ঘৰৰ পৰা সেৱা কৰিলেও তেওঁ তাৰমানে সেৱা কৰিলেও পাব। 3:10 পিছৰ পৰা গধূলি, আবেলি। আৰু কেইটালৈ? পুৱা ৰাতি 3:10 ভিতৰত। এইখিনি তাৰমানে তেওঁৰ গাত মানে প্ৰভু হনুমানৰ গাত বল থাকে। সেই বল আপুনি যি বৰ খোজে তাকে পায়। অৰ্থাৎ আপুনি যি কথা মুখেদি প্ৰকাশ কৰে, কিন্তু এবাৰ দুবাৰ নহয় বহুবাৰ ক'ব লাগিব, ভক্তি কৰি ক'ব লাগিব। গতিকে আৰু নাৰদ মুনিক সন্তুষ্ট কৰিব লাগিব তামোল পাণ দি। তামোল পাণ নিদিলে কিন্তু নাৰদে কিন্তু নাৰদে কথাবিলাক লগাব। মানে হনুমান মন্দিৰতে তামোল পাণ দিব লাগিব? হনুমান মন্দিৰ নহয়, চব মন্দিৰতে দিব লাগে। আমি নিদিওঁ, কিন্তু একচুৱেলি দিব লাগে। মানে তামোল পাণটো মেইন বস্তু। মানে মন্দিৰত আমি সেৱা কৰিব গ'লে প্ৰথম আমি তামোল পাণ দিব লাগে? তামোল পাণ দিব লাগে। তামোল পাণ দিলে নাৰদ সন্তুষ্ট হ'ব। নাৰদ সন্তুষ্ট হোৱাৰ লগে লগে ভগৱান শ্ৰীকৃষ্ণ সন্তুষ্ট হ'ব। কাৰণ ভাবক আমি তামোল পাণ একযোৰা লৈ নাৰদ মুনিৰ নামত এনেকৈ সেৱা কৰিব লাগিব? নহয়, তামোল পাণ যোৰা লৈ তাৰ লগত আৰু আপুনি যি দিয়ে দিব আৰু তেল ধূপ দেই, পইচা দেই, বা কিছুমানে খোৱা বস্তু তেল নিমখ দেই, কিছুমানে চেনি দেই, যাই যি দেই সেইখিনি বস্তুৰ ওপৰত নিৰ্ভৰ কৰি। কিন্তু লগত তামোল পাণ যোৰা যদি নেদে ফলাফলটো অলপ কম দেখা যায়। মানে যিকোনো মন্দিৰত আমি তামোল পাণযোৰ দিবই লাগে? নাৰদ মুনিক সন্তুষ্ট কৰিলে আপুনি আৰু গোটেই তাৰমানে ভগৱান শ্ৰীকৃষ্ণই আপোনাক মানে তথাস্তু শব্দটো মানে কৈ দিব। এইটো বস্তু গম হয়। আৰু এনেকুৱা কিবা ভাবক যোনটো আমি ভাবক ভক্তি কৰা বা সেৱা কৰা নিয়ম নীতি কিছুমান ভাবক আমি নাজানো, তো এনেকুৱা আৰু কিবা আছেনে?
সেৱা কৰাৰ নিয়মটো আপোনাৰ প্ৰথম যিটো মানে দালানত সোমোৱা বা কীৰ্তন ঘৰত প্ৰৱেশ কৰাৰ নিয়মটো, সেইটো নিয়ম পাৰ হৈ যোৱাৰ পাছত, মই প্ৰথমতে যিখিনি ক'লোঁ সেইখিনি নিয়ম পাৰ হোৱাৰ পাছত ভিতৰত আপুনি অলপমান কওঁতে ইফাল সিফাল হ'লেও কোনো কথা নাই, আপোনাক তাৰমানে ভগৱান শ্ৰীকৃষ্ণই তাৰমানে গোটেইখিনি দোষ কাটি দিব, বোলে মোৰ ভক্তক যি ভুল কৰিলেও মই মানে ভাল ফলাফলখিনি দিমে, এনেকুৱাকৈ দি দিব। এইটো বিশ্বাস আছে। কিন্তু আৰম্ভণিটো ভাল হ'ব লাগে, সোমোৱা যিটো মানে দালানৰ পৰা সোমোৱা আৰম্ভণি সেইটো ভাল হ'ব লাগে। ৰাশি ফলৰ ভিতৰত কিছুমান ৰাশি তাৰমানে দুৰ্বল ৰাশি থাকে। দুৰ্বল ৰাশি, সবল ৰাশিবিলাকে দুৰ্বল ৰাশি সদায় আক্ৰমণ কৰে, অৰ্থাৎ প্ৰতিহত কৰাৰ এটা চেষ্টা কৰে। যেনে পুতেকে বাপেকক, বাপেকে পুতেকক বা মায়েকে পুতেক জীয়েকৰ ওপৰত কিছুমান নাৰাজ হৈ কিছুমান কাম কৰে। এইবিলাক ৰাশিৰ ওপৰত নিৰ্ভৰ কৰি হয়। গতিকে এই ৰাশিবিলাক, গতিকে মানুহে যদি প্ৰতিকার যদি কৰে তেতিয়াহ'লে জীৱনত শুভ ফল পাব। অৰ্থাৎ কোনো মানুহে ঘৰখনত আলাই আথানি নহয়, সকলোৱে শান্তিৰে বাস কৰি থাকিব পাৰিব আৰু সকলোৱে তাৰমানে শুভ ফল পাব। মইতো অলপ আগত কৈছোঁ যে গছৰ শিপা পিন্ধিলেও হয় বা সেইটো মানে আপোনাৰ ৰত্ন পিন্ধিলেও হয় বা যাগযজ্ঞ কৰিলেও হয় বা এই কৰিলেও হয়। সেইটো আপোনাৰ কুস্তিখন চাইহে পোৱা যায় বা কি প্ৰতিকাৰ কুস্তিখন চাইহে প্ৰতিকাৰখিনি কৰা হয়, কিন্তু যধে মধে কৰা নহয়। আৰু কোনোবা জীৱনত একো নালাগে, তেওঁৰ কুস্তিখন এনেই ভাল, গতিকে সেনেকুৱা মানুহক তাৰমানে একো নালাগে জীৱনত, ৰত্নও নালাগে, গছৰ শিপাও নালাগে, যাগযজ্ঞ নকৰিলেও হয়। তাৰমানে তেওঁৰ জীৱনটো অতি সুখৰ জীৱন বুলি কৈছে, অতি সুখৰ জীৱন। আপুনি সময় দিয়াৰ কাৰণে ধন্যবাদ। আৰু পিছলৈ আৰু অলপ ভালকৈ দ কৰি আৰু দুটা কথা পাতিম। ঠিক আছে, ঠিক আছে, ধন্যবাদ। ঠিক আছে, ধন্যবাদ।